হাতে আছে 15 হাতে 9 16 হাতে 10 17 হাতে 9 হাতে 10 হাতে 3 11 হাতে 4 12 হাতে 5 13 হাতে 6 14 হাতে 7 15 হাতে 8 16 হাতে 9 17 হাতে 10 18 9 10 শিক্ষকৰ অভাৱৰ কাৰণেই হৈছে আমাৰ খুব ডাঙৰ স্কুল আচলতে ল'ৰা ছোৱালীও বেছি আৰু সেই হিচাপে আমাৰ টিচাৰ কম 4জন টিচাৰ আৰু ক্লাছ হ'ল 6টা গোটেই ক্লাছকেইটা সমানে চলাবলৈ অলপ অসুবিধা হয় কাৰণে আমি চাউণ্ড বক্সৰ সহায় লৈ পঢ়াই আছোঁ অসুবিধা হয় বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছেনে বিষয়টো হয় এইটো জনাইছে ওপৰৰ হেৰিত হয়তো আকৌ নতুন এপইণ্টমেণ্ট হ'লে দিব আৰু সেইটো আশাতে ৰৈ আছোঁ আৰু আমিও বুজি পাই নাপাওঁ চাউণ্ডত ৰেকৰ্ডিং অসুবিধা হয় আৰু তেখেতসকলৰো তথাপিও উপায় নাই কাৰণে আমি চলাই যাব লগা হৈছে 161 নং মঠখাট LP স্কুলখনৰ শিক্ষক প্ৰয়োজন আমি অফিচলৈ গৈছিলোঁ প্ৰধান শিক্ষক লৈ গাৰ্জেনবিলাকক গৈছিলোঁ কিন্তু ছাৰক এপ্লিকেশ্যন দি থৈ আহিছিলোঁ এতিয়ালৈকে দেখোন খা খবৰ নাই এতিয়া আমি ভাবিছিলোঁ গণোৎসৱটো পাৰ হওক আমি আমাৰ দেখোন কলিয়াবৰ স্বাস্থ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিম বুলি ভাবিছিলোঁ এই কেইদিনৰ আগত 5 তাৰিখে আমি যোগাযোগ কৰিম বুলি ভাবিছিলোঁ তেখেত নাহিল তেতিয়া ছাৰৰ প্ৰধান শিক্ষকক মই লিখিবলৈ কৈছিলোঁ এপ্লিকেশ্যনখন এই কেইদিনত যোৱা কথা আছিলে তাৰপিছত মোৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে মই গাৰ্জেনকো সবকো নকলোঁ এই কেইদিনত কৰিম বুলি ভাবিছিলোঁ আজিৰ ছাৰক ক'লোঁ লিখি থৈ যাওক আমি আকৌ এখন এপ্লিকেশ্যন দি থৈ আহোঁ অফিচত গৈ ঢাক ঢোক বজালে নহ'ব স্কুলখন আহি চাব লাগিছিলে এওঁলোকে এতিয়া স্কুলখন নাহে এতিয়া 4জন শিক্ষক কেনেকুৱাখন স্কুলখন চলাব 185জন ষ্টুডেণ্ট আছে সেইখিনিত চলাব নোৱাৰোঁ নহয় 4জন শিক্ষকে সেইখিনিত আমাৰ শিক্ষামন্ত্ৰী অকণ চাব লাগিছিলে কিন্তু এতিয়ালৈকে গুৰুত্ব দিয়া নাই মাজতো দেখোন আহিছিলে নিউজে কিন্তু যোৱা বছৰ আহিছিলে যোৱা বছৰো এইটো কমপ্লেইন নহয় এবাৰ আমি আকৌ গ'লোঁ সেইখিনিতো দায়িত্ব লোৱা নাই এতিয়ালৈকে দিম বুলিতো কৈছিলে কিন্তু এতিয়ালৈকে শিক্ষক দেখা নাই আজিলৈকে আজি বছৰ ধৰি আমি দৌৰি আছিলোঁ পিছত উপায়টো কি আছে আৰু মুখ্যমন্ত্ৰী বা কি কৰি আছিলে সেইখিনিতো কৰিব লাগিছিলে কিবা ব্যৱস্থাত অনুৰোধ জনাবলৈ হেৰিত আছে চাগে তেতিয়া আমি বাৰু অনুৰোধটো জনামেই আপোনালোকে এখন দিয়ক প্ৰতিনিধি তেতিয়া আমি কৰি দিম নহয় কথাখিনি আমি আজি এই অৱস্থাত আমি ধৰ এবছৰ আগৰ পৰাই আমি এই অৱস্থাৰে পাঠদান কাৰ্য চলাই যাবলগীয়া হৈছে আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো গৈ জনাইছোঁ আমি অনুৰোধো কৰিছোঁ আমাক বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন আমাৰ 184জন ছাত্ৰ ছাত্ৰী সৰ্বমুঠ আৰু সেই অনুপাতে আমাৰ অন্তত 6জন শিক্ষক আমাৰ লাগিছিল প্ৰয়োজন আছিলে কিন্তু আমি 4জনে যেতিয়া পাঠদান কৰিবলৈ যাওঁ এখন বিদ্যালয়ত আমি 4টা শ্ৰেণী যদি 4জনে পাঠদান কৰি থাকোঁ 2টা শ্ৰেণী ৰৈ যায় 6টা শ্ৰেণীৰ 2টা শ্ৰেণী ৰৈ যায় গতিকে আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আকৌ এবাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যে আমাৰ এই পিছপৰা জনজাতীয় অঞ্চলৰ এই ইমান 184জন ছাত্ৰ ছাত্ৰী মানে থকা বিদ্যালয় এখনত আমি 4জন শিক্ষকে পাঠদান কৰিবলগীয়া হ'লে আমাৰ বিদ্যালয়খনৰ শৈক্ষিক উন্নতি কিমান দিশত আগবাঢ়িব গতিকে আপোনালোকৰ আগত
মই পুনৰবাৰ কাটৰ অনুৰোধ জনাইছোঁ আমাক অতি শীঘ্ৰে যাতে বিদ্যালয়খনৰ শিক্ষকৰ অভাৱ পূৰণ কৰি দিয়ে। বিদ্যালয়খনৰ নামটো আমাৰ বিদ্যালয়খনৰ নাম 186 নং মুঠখাট প্ৰাথমিক বিদ্যালয়। হয়, এইখন বিদ্যালয় আমিও নাজানো, বোধ হয় এই ব্ৰিটিছৰ শাসনকালতে এইখন বিদ্যালয় স্থাপন কৰা হৈছিল। আমি বিশেষকৈ মই এইখন বিদ্যালয়ত 1993 চনৰ পৰা যোগদান কৰিছোঁ। গুণোৎসৱটো পাৰ হৈ গ'ল, হয়, কেনেকৈ পাৰ কৰিলে? গুণোৎসৱ আমি আৰু আপোনালোক চাগে নিশ্চয় অনুমান কৰিব পাৰিছে যে 4জন শিক্ষকে পাঠদান কৰা বিদ্যালয় এখনে কেতিয়াও আমি A গ্ৰেড বা A+ গ্ৰেড আশা কৰিব নোৱাৰোঁ। তথাপিও আমি B গ্ৰেড পাম বুলি আশা এটা মনতে পোষণ কৰিছোঁ আৰু আমাৰ কষ্ট তেতিয়াও সাৰ্থক হ'ব বুলি আমি অনুমান কৰিছোঁ। মানে এতিয়া ছাউণ্ড বক্সত কেনেদৰে পঢ়াইছে কওকচোন বিষয়টো। আমি আমাৰ মোবাইলসমূহত নিজৰ মোবাইলসমূহত পাঠখিনি আমি ৰেকৰ্ডিং কৰি লওঁ, নিজে গাই ৰেকৰ্ডিং কৰি লওঁ আৰু আমি যেতিয়া শিক্ষক সেই শ্ৰেণীত উপস্থিত নাথাকোঁ সেই মোবাইলটোতে বজাই বক্সৰ লগত কানেকশ্যন কৰি মোবাইলটো বজাই দি আমি অন্য এটা ক্লাছলৈ গুচি যাওঁ। ছাত্ৰ-ছাত্ৰীখিনি বুজি পায়নে? ছাত্ৰ-ছাত্ৰীখিনি তেওঁলোক মোবাইলৰ যিখিনি পাঠ বক্সত শুনি বক্সত তেওঁলোকেও আমি কোৱাৰ দৰে তেওঁলোকে আওৰাই যায় আৰু পাঠটো আয়ত্ব কৰি লয়।